হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আহিছোঁ ফুৰিবলৈ, হাতত অলপমান সময় লৈ আমি আহিছোঁ ফুৰিবলৈ, কাৰণ আজিৰ দিনটো আমাৰ বাবে বিশেষ হয়। আজি 22 জুলাই আৰু আজি আমাৰ বিয়াৰ 11 বছৰ পূৰ হ'ল। সেইকাৰণে গোসাঁইহঁতকো লৈছোঁ আৰু লগতে ভাগিনজনীও আছিলেহি, তাইকো লৈ আমি ফুৰিবলৈ আহিছোঁ। আৰু আহি পালোঁ আমি তেজপুৰ, আৰু তেজপুৰৰ এইখন হৈছে চিত্ৰলেখা উদ্যান। তাতেই সোমালোঁ কাৰণ ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া। চাৰিওফালে গছ গছনি আছে, গৰমৰ ইমান এটা অনুভৱ নহয়, নহ'লে সৰু বাচ্ছা দুটাক লৈ বিৰাটেই কষ্ট পোৱা যায়। আৰু ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ধুনীয়া সা সুবিধা আছে, পৰিৱেশ ভাল, সেইকাৰণে আমি ইয়ালৈ আহিলোঁ। এয়া দেখিছে নহয়, গাড়ী এখনতে দেউতাক আৰু আইমানে সিহঁত দুটাক এনেকৈ অকণমান খেলাইছে, আৰু ইমান ভাল পাইছে নহয় সিহঁতে, একদম ফূৰ্তিত থাকিব পৰা নাই। লগতে গেমৰ এটা ঘৰ আছিলে, খেলা ঘৰ, তাতে বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আছে। বয়সৰ অনুপাতে আমাৰ গোসাঁইহঁত অলপ বেছি সৰু হৈ থাকিলে, আৰু অলপ বেছি ডাঙৰ হ'লেহে সিহঁতে এইবোৰ খেলিব পাৰিব। তাৰপিছতে এয়া বাহিৰত আনিলোঁ সিহঁতক ধুনীয়াকৈ এবাৰ চাৰিওফালে ঘূৰাওঁ বুলি, কিন্তু সিহঁতে কোচতেই থাকিবলৈ নিবিচাৰে। এয়া ইফালে যাব সিফালে যাব, এৰি দিবই নোৱাৰি। সেইকাৰণে তাত বেছি দেৰি নকৰি ইয়াৰ পৰা ওলাই আহিলোঁ। লাহে লাহে দেৰি হৈও আহিছে, আৰু আমি পালোঁহি ভৈৰৱ মন্দিৰ। ইয়াৰ আগতে মই ভৈৰৱ মন্দিৰলৈ আহিছিলোঁ, এইবাৰ আকৌ আহিছোঁ। কোনো ধৰণৰ প্লেনিং নোহোৱাকৈ ঘপককৈ এনেকৈ আহিব পালোঁ, ভালেই লাগিলে মন্দিৰটো। কাৰণ শাওণ মাহ মই পালি আছোঁ, মা আৰু মই শাওণ মাহত আমি নিৰামিষ খাই আছোঁ, সেইকাৰণে দৰ্শন কৰিব পাই মনটো বহুত বেছি ভাল। তাৰপিছতে তাৰ পৰা ওলাই আহিলোঁ, এয়া কলীয়া ভোমোৰা দলং আৰু লগতে আমি হাইৱে ডেষ্টিনি নামৰ এখন ৰেষ্টুৰেণ্টত সোমালোঁ। কাৰণ ৰাতিপুৱাতে ওলাই অহা একো খোৱাও হোৱা নাই, কিবা এটা খাই লওঁ বুলি ইয়াতে সোমালোঁ, আৰু ইহঁত দুটা ইয়াতো লাগি গ'ল উৎপাতত। এইফালে খাদ্যও আহি পাই গ'ল, ভাত ৰুটিৰ লগত ডাল ফ্ৰাই, পনীৰ বাটাৰ মছলা, চিকেন কাৰী আছিলে আইমানু, দেউতী আৰু হাজবেণ্ডৰ বাবে। অকণমান সিহঁতকো ইয়াৰে কিবা কিবি খুৱাওঁ বুলি ল'লোঁ, কিন্তু সিহঁতে খেলাৰ উৎপাতত একোৱেই নাখালে। ডেষ্টিনিখনৰ পৰিৱেশটো সঁচাকৈ ভাল লাগিলে। সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ পাৰ্কৰ ব্যৱস্থা অলপো কৰি ৰাখিছে, আৰু লাইটিংটো ইমান ধুনীয়া মিহি, ভাল লাগিলে। ফেমিলিৰ লগত কোৱালিটি টাইম স্পেণ্ড কৰিবলৈ ভাল ইয়াতে। খাই বৈ ল'লোঁ যেতিয়া, এতিয়া আৰু ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁ। ওচৰে পাঁজৰেতো সদায় ফুৰিবলৈ যাওঁ, কেতিয়াবা এই জীৱনৰ ব্যস্ততাত অকণমান সময় উলিয়াই অলপ দূৰলৈওতো যাবলৈ মন যায়, নহয়নে বাৰু? ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।